নমস্কাৰ প্ৰথমতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ পৰিয়াল 1K অতিক্ৰম কৰিলে অতি কম দিনৰ ভিতৰত সকলোৱে ইমান মৰম দিয়াৰ বাবে অতিকৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ একদম আৱেগিক হৈ পৰিছোঁ এনেদৰে মৰম দিব সকলোৱে চ' আজি আমি লুচেন জিকেৰ উন্নতি পাৰ্টলৈ আহিছোঁ যি এডিৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব ভিডিঅ'টো শেষলৈকে চাব যদি আপোনালোকে ধৈৰ্য আছে শেষলৈকে চাব অ'কে ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং কামছ আণ্ডাৰ ৰাইপ্ৰিয়েণ্ট ভেজিটেশ্যন অ'কে তলৰ কোনটো নদীৰ পাৰৰ গছ গছনিৰ অধীনত আহে ইয়াৰ ভিতৰত কোনটো নদীৰ পাৰৰ গছ গছনিৰ অধীনত আহে কোনডাল গছ ইয়াৰ ভিতৰত কোনডাল গছ নদীৰ পাৰৰ গছ গছনিৰ অধীনত আহে কাৰেক্ট এনসাৰ হৈছে ইকৰা অ'কে ইকৰা ক'ত থাকে নদীৰ পাৰৰ গছ গছনি হয়নে নদীৰ পাৰত থাকে ইকৰা মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হাউ মেনি টাইগাৰ ৰিজাৰ্ভ আৰ দেয়াৰ ইন আছাম অসমত কিমান বাঘ সংৰক্ষিত বনাঞ্চল আছে কেইখন আছে বাৰু অসমত বাঘ সংৰক্ষিত বনাঞ্চল কেইখন আছে ইয়েছ অসমত বাঘ সংৰক্ষিত বনাঞ্চল আছে 4খন মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু নামেৰি নেশ্যনেল পাৰ্ক কোনখন নদী নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যায় ইয়াৰ ভিতৰত কোনখন নদী নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ গৈছে কাৰেক্ট এনসাৰটো কোনটো হ'ব ইয়েছ কাৰেক্ট এনসাৰ হৈছে জিয়া ভৰালী মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোইং ট্ৰিজ প্ৰভাইডছ ৰ মেটেৰিয়েল ফৰ দ্য প্লাইউড ইণ্ডাষ্ট্ৰী তলৰ কোনটো গছে প্লাইউড উদ্যোগৰ বাবে কেঁচামাল যোগান ধৰে ইয়াৰ ভিতৰত কোনটো ইণ্ডাষ্ট্ৰীয়ে কেঁচামাল যোগান ধৰে প্লাইউড ইণ্ডাষ্ট্ৰীৰ বাবে কাৰেক্ট এনসাৰ হৈছে হোলং গছ অ'কে হোলং নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী ইজ অলছ' ন'ন এজ দ্য মিলৰয় বাফেলো চেঞ্চুৰী কোনখন বন্যপ্ৰাণীৰ অভয়াৰণ্যক মিলৰয় বাফেলো অভয়াৰণ্য বুলি জনা যায় ইয়াৰ ভিতৰত কোনখন অভয়াৰণ্যক মিলৰয় বাফেলো অভয়াৰণ্য বুলি জনা যায় কাৰেক্ট এনসাৰ হৈছে পভা অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ইজ দ্য লাষ্ট ট্ৰাইবেটৰী অফ ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰৰ শেষৰ উপনৈ কোনখন ব্ৰহ্মপুত্ৰৰ শেষৰ উপনৈ কোনখন কাৰেক্ট এনসাৰ হৈছে তিষ্টা নদী ব্ৰহ্মপুত্ৰৰ শেষৰ উপনৈ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য নেম অফ দ্য ব্ৰহ্মপুত্ৰ আফটাৰ এণ্টাৰিং বাংলাদেশত ব্ৰহ্মপুত্ৰ প্ৰৱেশ কৰাৰ পিছত ব্ৰহ্মপুত্ৰখনৰ নাম কি হৈ পৰে কাৰেক্ট এনসাৰ হৈছে যমুনা অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ যমুনা হৈ পৰে আৰু পদ্মা হৈ পৰে অ'কে কোনো ঠাইত পদ্মা বুলি কয় কোনো ঠাইত যমুনা বুলি কয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য এভাৰেজ ৰেইনফল ৰিকুৱাৰ্ড বাই দ্য ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্ট গ্ৰীষ্মমণ্ডলীয় চিৰসেউজ অৰণ্যৰ বাবে প্ৰয়োজনীয় গড় বৰষুণৰ পৰিমাণ কিমান হ'ব পাৰে কাৰেক্ট এনসাৰটো হৈছে এবভ 200 চেণ্টিমিটাৰ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী হেজ বিন নেম আফটাৰ দ্য ইম্পৰ্টেণ্ট এনিমেলছ ফাউণ্ড ইয়াৰ তাত পোৱা গুৰুত্বপূৰ্ণ জীৱ জন্তুৰ নামেৰে কোনখন বন্যপ্ৰাণী অভয়াৰণ্য নামকৰণ কৰা হৈছে ইয়াৰ ভিতৰত কোনখন বন্যপ্ৰাণী অভয়াৰণ্য সেই অৰণ্যত পোৱা জীৱ জন্তুৰ নামেৰে ৰখা হৈছে জন্তুবিধৰ নামেৰে ৰখা হৈছে কাৰেক্ট এনসাৰ হৈছে গিবন অপশ্যন ডি ইজ ৰাইট এনসাৰ কিয়নো তাতে গিবন পোৱাৰ বাবে সেই অৰণ্যখনৰ নামে গিবন বুলি ৰাখি থৈ দিয়া হৈছে অ'কে হুইচ ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ ইজ দ্য লাৰ্জেষ্ট ব্ৰহ্মপুত্ৰৰ কোনখন উপনৈ আটাইতকৈ ডাঙৰ ইয়াৰ ভিতৰত কোনখন উপনৈ ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কাৰেক্ট এনসাৰ হৈছে সোৱণশিৰি অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ডিষ্ট্ৰিক্ট হেজ দ্য হায়েষ্ট কনচেণ্ট্ৰেশ্যন অফ ফৰেষ্ট ইন আছাম অসমৰ কোনখন জিলাত বনাঞ্চলৰ ঘনত্ব সৰ্বাধিক কাৰেক্ট এনসাৰ হৈছে কাৰ্বি আংলং নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ট্ৰী ইজ ৱাইডলি ফাউণ্ড ইন এ ডেচিডিয়াছ ফৰেষ্ট পৰ্ণপাতী অৰণ্যত কোনটো গছ বহুলভাৱে পোৱা যায় কাৰেক্ট এনসাৰ হৈছে খালগছ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট হেজ দ্য মেক্সিমাম ৰাবাৰ প্লেণ্টেশ্যন ইন আছাম তলৰ কোনখন জিলাত অসমত সৰ্বাধিক ৰবৰ বাগিচা আছে কাৰেক্ট এনসাৰ হৈছে গোৱালপাৰা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ
ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ হুইচ অফ দ্য ফলোইং এনিমেলছ? ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান তলৰ কোনটো প্ৰাণীৰ বাবে বিখ্যাত? কাৰেক্ট এনচাৰ হৈছে হোৱাইট উইং উডডাক মানে তেওহাৰ বাবে বিখ্যাত ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ দ্য ফাউনা অফ আছাম হেজ এফিনিটি উইথ হুইচ গ্ৰুপ অসমৰ প্ৰাণী জগতৰ কোনটো গোটৰ লগত আত্মীয়তা আছে কাৰেক্ট এনচাৰ কোনটো হ'ব Yes, correct answer হৈছে Indo-Chinese. Okay, next question to আহিছোঁ which of the following is a biosphere reserve in Assam? তলৰ কোনটো অসমৰ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল? correct answer হৈছে both A and B. মানস আৰু ডিব্ৰু-চৈখোৱা দুখনে. Next question to আহিছোঁ what is the scientific name of sal tree? শাল গছৰ বৈজ্ঞানিক নাম কি? শাল গছৰ বৈজ্ঞানিক নাম কি? কোনে জানে? Yes, শাল গছৰ বৈজ্ঞানিক নাম হৈছে সৌৰ ৰবষ্টা ওকে নেক্সট কোৱেশ্চনটো আহিছোঁ which is the only rainforest in Assam অসমৰ একমাত্ৰ বৰ্ষাৰণ্য কোনখন আৰু কেইটামান ইম্পৰ্টেণ্ট কোৱেশ্চন আছে ভিডিঅ'টো শেষলৈকে চাব এতিয়ালৈকে যদি আপোনালোকে ভিডিঅ'টো চাই আছে লাইক কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ওকে সো বৰ্ষাৰণ্য একমাত্ৰ হৈছে দিহিং পাটকাই নেক্সট কোৱেশ্চনটো আহিছোঁ এভাৰগ্ৰীণ সেমি এভাৰগ্ৰীণ এণ্ড deciduous forest are found in which district of Assam? চিৰসেউজ, অৰ্ধচিৰসেউজ আৰু পৰ্ণমোচী অৰণ্য অসমৰ কোনখন জিলাত পোৱা যায়? কাৰেক্ট এনচাৰ হৈছে নৰ্থ কাছাৰ হিলছ ক'ত পোৱা যায় নৰ্থ কাছাৰ হিলছত পোৱা যায় নেক্সট কুৱেশ্যন দ্য অনলি ৰামচাৰ চাইট দীপৰ বিল ৱাজ ডিক্লেয়াৰ্ড এ বাৰ্ড চেঞ্চুৰী ইন হুইচ ইয়াৰ একমাত্ৰ ৰামচাৰ স্থান দীপৰ বিল কোন বছৰত চৰাই অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল দীপৰ বিল কোন বছৰ এইটো কোৱেশ্চন বহুত ইম্পৰ্টেণ্ট কিন্তু ৰামচাৰ সাইট হয় দীপৰ বিল গতিকে একমাত্ৰ আমাৰ অসমৰ ৰামচাৰ সাইট হয় এইটো গতিকে একমাত্ৰ ৰামচাৰ স্থান হ'ল দীপৰ বিল আৰু সেইখন কিমান চনত ঘোষণা কৰা হৈছিল 2002 চনত ঘোষণা কৰা হৈছিল নেক্সট কোৱেশ্চনটো আহিছো হুইচ ইজ দ্য লাষ্ট নৰ্থ বেংক ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ উইদিন আছাম অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ উত্তৰ পৰৰ অন্তিমখন উপনৈ কোনখন কাৰেক্ট আনসাৰ হৈছে Shankos. Okay, next question to আহিছো The Elephant Conservation Act was passed in which year? কোন চনত হাতী সংৰক্ষণ আইনখন গৃহীত হৈছিল? Correct answer to হৈছে 1879. Next question to আহিছো How many elephant reserve are there in Assam? অসমত কিমানটা হাতী সংৰক্ষিত বনাঞ্চল আছে? এটো বহুত ইম্পৰ্টেন্ট question. কাৰেক্ট আনসাৰ হৈছে 5খন আছে এটো কোৱেশ্চন মোক বহুতে কমেন্ট কৰি খুদি আছিল সো ৰাইট আনসাৰ হৈছে 5খন নেক্সট কোৱেশ্চন লৈ আইছো হুইচ ইজ দা ষ্টেট ট্ৰি অফ আসাম কোনটো অসমৰ ৰাজ্যিক গছ কাৰেক্ট আনসাৰ হৈছে হলং ওকে নেক্সট কোৱেশ্চন লৈ আইছো হুইচ ফৰেষ্ট ইজ অফটেন নোন এজ এমাজন অফ দা ইজ কোনখন অৰণ্যক পূবৰ এমাজন বুলি জনা যায় Correct answer, Dihing Patkai. So, আমাৰ লুচেন জিকে আজি এইটো ভিডিও কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব যদি ভিডিওটো ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি নাপাহৰিব দেই সো নেক্সট ভিডিওত আকৌ লগ পাই আছো তেতিয়ালৈকে বাই বাই